Hi friends, welcome to Learn More YouTube channel. Today I am going to discuss about the important topic that is parts of speech. Without parts of speech, we cannot learn English grammar. So this class is very important for us. If you like this video, then subscribe my channel and like, comment and share with your friend. Let's go start. Parts of speech. পদ যাক অসমীয়াত কোৱা হয় পদ প্ৰথমতে আমি জানিব লাগিব পাৰ্টস অফ স্পীচ বা পদ কাক বোলে বাক্য এটাত ব্যৱহাৰ হোৱা প্ৰত্যেকটো শব্দকেই পাৰ্টস অফ স্পীচ বুলি কোৱা হয় অৰ্থাৎ সেন্টেন্স এটাত ব্যৱহাৰ হোৱা প্ৰত্যেকটো ৱৰ্ডকেই পাৰ্টস অফ স্পীচ বুলি কোৱা হয় আমি উদাহৰণ হিচাপে ক'ব পাৰোঁ আই এম এ ষ্টুডেণ্ট এই বাক্যটোত এই সেন্টেন্সটোত চাৰিটা শব্দ আছে আই এম ষ্টুডেণ্ট এই প্ৰত্যেকটোৱে এটা এটা পাৰ্টস অফ স্পীচ নেক্সট উদাহৰণটো চাওক উইথ ৰাইচ ইয়াত তিনিটা শব্দ আছে গতিকে তিনিওটা শব্দ এটা এটা পাৰ্টস অফ স্পীচ উই এটা পাৰ্টস অফ স্পীচ ই এটা পাৰ্টস অফ স্পীচ ৰাইচ এটা পাৰ্টস অফ স্পীচ কিন্তু ইফালে চাওক পেন বক্স টু এইবোৰ পাৰ্টস অফ স্পীচ নহয় কিয়নো ই কোনো বাক্যৰ অংশ নহয় ই কোনো সেন্টেন্সৰ অংশ নহয় গতিকে এইবোৰ পাৰ্টস অফ স্পীচ নহয় গতিকে আমি ক'ব পাৰোঁ যে প্ৰত্যেকটো সেন্টেন্সতেই পাৰ্টস অফ স্পীচ থাকে কিন্তু প্ৰত্যেকটো ৱৰ্ড পাৰ্টস অফ স্পীচ নহয় we can say that every single word we use in a sentence is called parts of speech. For example, I am a student. There are four parts of speech. One is I, another is am, a student. And next example, wheat rice. There are three parts of speech. We eat right, but pen box too. This is not parts of speech because it is not a part of a sentence. So now I am going to discuss about the types of parts of speech. আমি এতিয়া আলোচনা কৰিম parts of speechৰ প্ৰকাৰসমূহ অৰ্থাৎ পদ কি প্ৰকাৰ There are 8 types of parts of speech. অর্থাৎ পার্টস অফ স্পীচ ইংৰাজীত পার্টস অফ স্পীচ 8 প্ৰকাৰ সেইবোৰ হ'ল নাউন প্ৰনাউন এডজেক্টিভ ভাৰ্ব এডভাৰ্ব প্ৰিপজিশন কনজাংশন ইন্টাৰজেকশন এতিয়া আমি আলোচনা কৰিম প্ৰথমতে আলোচনা কৰিম নাউনৰ বিষয়ে নাউননো কি নাউন মানে যি পদে কোনো বস্তু জীৱ জন্তু ঠাই মানুহ আদিৰ নাম বুজায় তাকেই নাউন বুলি কোৱা হয় নাউনৰ অসমীয়া অৰ্থ হ'ল বিশেষ্য অৰ্থাৎ আমি একেবাৰে সৰুকৈ ক'বলৈ গ'লে নাম মাত্ৰেই নাউন উদাহৰণ হিচাপে চাওক হি ইজ এ ৰণী তেওঁ ৰণী ইয়াত ৰণী মানুহৰ নাম বুজাইছে গতিকে ই এটা নাউন পিছৰ উদাহৰণটো দিছ ইজ এ পেন তাৰপিছত দেট ইজ এ কাৰ আসাম ইজ এ বিউটিফুল প্লেচ ইয়াত ৰণী এজন মানুহৰ নাম বুজাইছে পেন এটা বস্তুৰ নাম বুজাইছে কেট এটা জন্তুৰ নাম বুজাইছে আসাম এখন ঠাইৰ নাম বুজাইছে গতিকে এই গোটেইবোৰ হ'ল নাউন ইন ইংলিছ উই কেন সে দ্যাট নাউন ৰেফাৰ্ছ টু এনি কাইণ্ড অফ নেম নাউনছ আৰ ইউজ টু নেম অফ পাৰ্চন থিংছ এনিমেলছ ইভেণ্টছ প্লেচ আইডিয়াছ For example, he is Ronnie. This is a pen. That is a cat. Assam is a beautiful place. So there, Ronnie is a person name. Pen a kinds of things. Cat a kinds of animals. Assam a kinds of place. So these are noun. Next. pronoun যাক অসমীয়াত কোৱা হয় সৰ্বনাম
নাউনৰ সলনি যি পদ ব্যৱহাৰ কৰা হয় তাকেই প্ৰনাউন বুলি কোৱা হয় নাউনৰ সলনি যি পদ ব্যৱহাৰ কৰা হয় তাকেই প্ৰনাউন বুলি কোৱা হয় আমি আগতেই শিকি আহিলো নামমাত্ৰী নাউন গতিকে ইয়াত এই নামৰ সলনি যি পদ ব্যৱহাৰ কৰা হ'ব তাকেই সৰ্বনাম বুলি কোৱা হ'ব দিয়াৰ ৰাম ইজ এ গুড বয় ৰাম এজন ভাল ল'ৰা হি ইজ এ ষ্টুডেণ্ট মানে ৰাম এজন ষ্টুডেণ্ট ইয়াত ৰামৰ পৰিৱৰ্তে হি ব্যৱহাৰ কৰা হৈছে গতিকে হিটো হ'ল প্ৰনাউন পিছৰ উদাহৰণটো ৰীনা ইজ এ গাৰ্ল ৰীনা এজনী ছোৱালী শ্বি ইজ এ গুড গাৰ্ল ইয়াত ৰীনাৰ সলনি শ্বি ব্যৱহাৰ কৰা হৈছে চ' ৰীনা শ্বি হ'ল প্ৰনাউন we can say that the word which we use instead of nouns is called pronoun. For example, Ram is a good boy, he is a student. There, he used instead of Ram. So, there he is a pronoun. Next example, Rina is a girl, she is a good girl. ৰীনাৰ পৰিৱৰ্তে হি ব্যৱহাৰ কৰা হৈছে গতিকে she হ'ল pronoun. আমি নেক্সট আলোচনা কৰিম adjective যাক অসমীয়াত কোৱা হ'ব বিশেষণ আমি নাউন কাক বুলি শিকিলো pronoun কাক বুলি শিকিলো নাউন নামমাত্ৰী নাউন মানুহৰ নাম বুজায় ঠাইৰ নাম বুজায় জীৱ জন্তুৰ নাম বুজায় সেইবিলাক হ'ল নাউন আৰু প্ৰনাউন নাউনৰ সলনি যি পদ ব্যৱহাৰ কৰা হয় সেইবোৰে হ'ল প্ৰনাউন পিছত আমি শিকিম এডজেক্টিভ যাক অসমীয়াত বিশেষণ বুলি কোৱা হয় এই আমি সহজভাৱে ক'বলৈ গ'লে যিবোৰ পদে নাউন বা প্ৰনাউনৰ দুখ গুণ পৰিমাণ সংখ্যা আদি বুজায় তাকেই এডজেক্টিভ বুলি কোৱা হয় নান্সি ইজ এ বিউটিফুল গাৰ্ল ডিয়াৰ নান্সি এটা নাউন গাৰ্ল নাউন নান্সি কি গাৰ্ল কিন্তু কেনেকুৱা বিউটিফুল ধুনীয়া গতিকে কি কৰিছে নাউনক মডিফাই কৰিছে নাউনৰ গুণ বুজাইছে গতিকে বিউটিফুলটো হ'ল এডজেক্টিভ পিছৰ এক্সাম্পলটো হি হেজ এ টু পেন তাৰ দুটা কলম আছে ইয়াত তাৰ কলম আছে কিন্তু কেইটা দুটা টু ইয়াত কি বুজাইছে সংখ্যা বুজাইছে গতিকে এই টুটো হ'ল এডজেক্টিভ এডজেক্টিভ qualify only noun and pronoun it specifies the quality number and signs of noun or pronoun it always describe about nouns or pronouns for example Nancy is a beautiful girl. There, beautiful is a quality of Nancy. So, beautiful is a adjective. তাৰ পিছৰটো চাওক বাৰ্ফ বাৰ্ফ যাক অসমীয়াত কোৱা হয় ক্ৰিয়া যি পদে কাম কৰা বা হোৱা বুজায় সেইবোৰ পদকে বাৰ্ফ বুলি কোৱা হয় যেনে উই প্লে ক্ৰিকেট আমি ক্ৰিকেট খেলোঁ ইয়াত প্লে কাম কৰা বুজাইছে খেলা এটা কাম কৰা বুজাইছে গতিকে প্লেটো হ'ল বাৰ্ফ হি ৰাইটছ এ লেটাৰ তেওঁ এটা চিঠি লিখে ইয়াত ৰাইটছ লিখে যিটো কাম কৰা বুজাইছে গতিকে ৰাইটছটো হ'ল বাৰ্ফ হি গেভ মি এ গ্লাছ অফ ৱাটাৰ তাই মোক এগিলাছ পানী দিছিল ইয়াত গেভ দিছিল কাম কৰা বুজাইছে গতিকে গেভটো হ'ল barf. Barf is an important part of speech. Without barf, we cannot make sentence. Barf always specifies or belies in doing or action. For example, we play cricket. Their play is action. So this is barf. Next example, he writes a letter. Writes যার অসমীয়া অর্থ লিখে that is a kinds of action so that is barf
আজি ভিডিঅ'টো বহুত ডাঙৰ হৈ গৈছে, গতিকে আমি ভাৰ্বৰ বাকী প্ৰকাৰসমূহ বা ট্ৰাইবসমূহ আমি পিছলৈ আলোচনা কৰিম। থেংক ইউ।